গৌৰৱ অহংকাৰ পইচা দেখুৱা মোচন মানুহক বেয়া ভালে কোৱা এজন ল'ৰাৰ বাপেকক অশ্লীল ভাষাৰে গালি দিয়া এক গোটেইখিনি প্ৰতিফল আজি ৰাজাই পাই গ'ল ৰাজা নহয় মিষ্টাৰ ৰাজা হে তই মানে মানুহক ইমান অশ্লীল ভাষা দি তই গালি দিয় এতিয়া কেইদিনমানৰ পৰা নিদিয়া আছিলি কাৰণ জেএছবিয়ে থুকনডাল দি দিলেতো আৰু এতিয়া ৰ'বক তাৰ আপোনাৰতো ৰাজাৰতো চব হেৰি দেখিছে ন টেঙনি দিয়া মানে অসভ্যালি কৰা অশ্লীল শব্দ চব শুনিছে এতিয়া এটা আচলি ৰূপটো মানে অৰিজিনেল যিটো ইমোচনেল তাৰ সেই ভিডিঅ'টো আগতে চাই লওক নাই আৰু কি ক'ম মানে মোৰ ক'বলৈ ভাষা নোহোৱা হৈ গৈছে আচলতে 5টা বছৰে মোৰ যিখিনি মানে মই কেতিয়াও একো বিচৰা নাই কোনো দিন আপোনালোকক মোক এইটোৱে দিয়ক এইটোৱে কৰক বুলি মই কেতিয়াও জোৰ কৰা নাই কিন্তু আজি আপোনালোকক মই অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ কি মানে অজস্ৰ বুজাই আপোনালোকক মই ক'ব নোৱাৰোঁ দেখিলে সেইটো চা টিকটক দিনত থাকোঁতেও তই মানুহবিলাকক এনেকুৱা মানে অশ্লীল ভাষা ব্যৱহাৰ কৰি তই গালি গালাজ দিছিলি নহয় সেইবিলাকৰ সাৰো তোৰ গাত এতিয়া লাগিছে এতিয়া কিয় হাই ঠাই মাটিত পৰিলিহি হে সেইকাৰণে মই আগতো কৈ আছোঁ তহঁতৰ এই অহংকাৰে এদিন পতনৰ মূল হ'ব টেঙা নিদিয়া সেয়া চৰি তৰি কৈ পেলাই ভিডিঅ' বনালে আৰু তোৰ বেছি দিন নাই তইও সেই চৰি তৰি কৈ ভিডিঅ' বনাবই লাগিব কাৰণ তহঁতৰ যিবিলাক অসভ্যালি যিবিলাক তহঁতৰ মানে কি মোচন কালু মিষ্টাৰ ৰাজা এতিয়া কিয় ইম'চনেললৈ আহিলি হে ছোৱালী এজনীক বিয়া দিলেও ইমানখিনি ইম'চনেলৰ কথা নকয় যিখিনি কথা তই এতিয়া কৈছ আৰু নিজৰ গাতে এবাৰ চিকুটি চাবি তহঁতৰ পুৰণা কথাবিলাক অলপ মনত পেলাই চাবি যে মোৰ কি হৈছিলে টিকটকত কেনেকুৱা কি পপুলাৰ হৈছিলি কি হৈছিল নহৈছিল বেয়াত হৈছিল নে ভালত হৈছিলি গোটেইখিনি মনত পেলাই এবাৰ চাবি তহঁতৰ বিষয়ে ক'বলৈ মোৰ নিজেও লাজ লাগে আৰু শুন তহঁতৰ কিছুমান চামচাৰ মানে কমেণ্ট দিয়া কেইটামান আহে যে পিকে ইহঁতৰ টকা পইচা পায় বা ইহঁত ভাইৰেল হৈ পেলাই জ্বলিছে বুলি মই জ্বলা বিধৰ নহয় কাৰণ টিকটকতো মোৰ আগতে কিবা আছিলে টিকটকটো গুলি মাক গ'ল আৰু মই এতিয়া নতুনকৈ ইউটিউব দলত আহিছোঁহে মই আহি পেলাই ভাবিছিলোঁ ব্লগ বনাম কিন্তু দেখিছোঁ ইহঁতৰ মোচনে আগত নাছিলে হে মিষ্টাৰ ৰাজা এইবিলাকক আগতে চিনিয়ে নাপায় এতিয়া ইউটিউবডাল কৈহে চিনি পোৱা আছে কিন্তু আমাক টিকটকৰ দিনত পিকে বুলি ক'লে বহুতে চিনি পাইছিল আৰু 2 নম্বৰ কথা টিকটকটো যোৱাৰ পিছত ইউটিউবটো মই খোলা হাতি মোক বহুতো ছাবস্ক্ৰাইব বাঢ়ে কিন্তু আমি নোৱাৰোঁ নহয় কাৰণ কিয়নো জানে কাৰণ মোৰ এখন সংসাৰ আছে মোৰ ল'ৰা আছে ছোৱালী আছে মোৰ এখন দোকান আছে স্কুলৰ মোৰ ডিউটি আছে মই গোটেইখিনি মাৰি পেলাইহে মই দোকানতে ভিডিঅ' বনাওঁ আৰু দোকানত ভিডিঅ' বনাওঁ যদিও মানুহে মোক গালি দিয়ে তোৰ আৰু কাম বন নাই দোকানতে ভিডিঅ'ডাল বনায় কিন্তু মই তেনেকৈয়ে টাইম পাছটো কৰিছিলোঁ কিন্তু এতিয়া দেখিছোঁ ইহঁতৰ মিষ্টাৰ ৰাজা টেঙা নিদি আছামৰ ডেকা মালৱী বৰুৱা বিকাশ আমিন বিকাশ চেত্ৰী এইবিলাকত বা সিহঁতে এনেকুৱা এটা মোচন দেখুৱাইছে যেনো একে আম্বানী ঘৰত জন্ম ল'লে একদম দামী গাড়ী লৈ আহিছে মানে কি অকাত সিহঁতৰ কিন্তু বোপাহঁতো এক ভগৱানলৈ ভয়কৰ এতিয়াতো পাইছই আৰু কি ক'ম মই মিষ্টাৰ ৰাজাৰ পৰা গৈ পেলাই জিঅ' ৰাজা হ'লিগৈ কি ক'ম আৰু ক'লে নিজৰ মনটোৱে বেয়া লাগে বেচেৰাটোৱে ইমান কষ্ট কৰি ভিডিঅ' বনাইছিলি ছাবস্ক্ৰাইবকেইটা গোটাইছিলি কিন্তু কি হ'ব মানে হোৱাটো হৈছে ভালেই পাইছোঁ কাৰণ তোৰ অহংকাৰ হৈছে অহংকাৰে পতনৰ মূল হৈছে আগতো মই কৈছোঁ যেনেকৈ মানুহে উঠায় তেনেকৈ মানুহে নমাবলৈও পায় সেইকাৰণে দুটকামান পাই মানুহক সহায় সহযোগিতা কৰি পেলাই অলপ ৰাইজক দেখুৱাবি তেতিয়া ৰাইজে সহানুভূতিতা দেখুৱাব বোলে হয় দেই আমুক এতিয়া চা পাখি মাকে কেইদিন হৈছে খোলা কিমান মানুহক 2 টকা পাইছেহে কিমান মানুহক সহায় কৰিছে এই তেনেকুৱাহে তোৰ হ'ব লাগে তহঁতৰ খুৰা ৰাম নোপোৱাই পালি যে পাই লৈ পেলাই একে থ'ব নোৱাৰা হৈছে ক'ত থ'ম ক'ত নথ'ম লাগি আছে সেইকাৰণে পাই যাবি আৰু মই বেছি কথা নকওঁ মিষ্টাৰ ৰাজা গৈ জিঅ' ৰাজা হ'লিগৈ ইম'চনেলটো দেখি ভাল লাগিল আৰু কাৰোবাৰ আগত কাৰোবাৰ নামটো মই নকওঁ আৰু কৈ ভাগৰি লাগি গৈছে মোৰ কাৰোবাৰ লগত টক্কৰ দিয়া আগমুহূৰ্তত অকণমান তাৰ বেকগ্ৰাউণ্ডটো চাবি কেনেকুৱা কি হ'ব হে কোনোবা যদি গান এটাও বনাইছিল তাক তহঁতৰ অশ্লীল ভাষা কৈ তাকো ৰোষ্টাৰ বনাই পেলালি কোনোবা যদি ব্লগ এটা বনাইছিল তহঁতৰ ভাষাত মানে সিও সেই ৰোষ্টিং কৰিবলগীয়া হৈছে এতিয়া টেঙা নিদিবৰ লগত সেয়া যোৰহাটৰ কিবা গড়মূৰে ক'ৰ ল'ৰা এটাৰ লগত তক্কৰ হৈছে কিমান অশ্লীল ভাষা তোৰ সেয়া মাইকী মানুহৰ বাচ্ছাটো কিয় হোৱা নাই বুলি কৈ পেলাই সেইটো ল'ৰাৰ লগত বাপেকক গৈ পেলাই তই যি অশ্লীল ভাষা কিয় হ'ব পাই এতিয়া পালি আৰু পাবি আৰু তহঁতৰ কথা কৈ মুখখন মই চোৱা নকওঁ দে ধেইত কেলা